নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 18,650টা পোষ্ট মুকলি হৈছে। বহুখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাব পাৰে। ইয়াতে লিখা আছে প্ৰাইমেৰী টিচাৰ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 18,650 পোষ্ট। যিহেতু 18,650টাকৈ প্ৰাইমেৰী টিচাৰ পোষ্ট মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, কোন তাৰিখৰ পৰা এই পোষ্টসমূহৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াৰে এই ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰাইমেৰী টিচাৰ যিহেতু 18,650টাকৈ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে দিয়া আছে প্ৰাইমেৰী টিচাৰ ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো দিয়া আছে। আপোনাৰ ভেকেঞ্চিটো আহিছে প্ৰাইমেৰী টিচাৰ ভেকেঞ্চি 2025ৰ ফালৰ পৰা। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্ট MPESB। ইয়াতে পোষ্ট নেমটো হৈছে আপোনাৰ প্ৰাইমেৰী টিচাৰ। টোটেল পোষ্ট যিহেতু 18,650টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে এপ্লাই মোডটো অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনে মই নটিফিকেশ্যনৰ লিংক আৰু আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰাইমেৰী টিচাৰ ৰিক্ৰুটমেণ্ট 2025ৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ মন্থলি 25,300 টকাকৈ আপোনাৰ লাভ কৰিব। লগতে আপোনাৰ গেট পে' থাকিব এক্সট্ৰাকৈ, আৰু এক্সট্ৰা আপোনাৰ বেনিফিট থাকিব। ইয়াতে বয়সৰ সময়সীমাটো ক'বলৈ গ'লে মিনিমাম এজ আপোনাৰ 21 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম এজটো আপোনাৰ 40 বছৰলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি SC ST বা OBCৰ কেণ্ডিডেট হয়, তেতিয়াহ'লে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব। SC STৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব, আৰু OBCৰ কাৰণে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেল OBCৰ কেণ্ডিডেটে ইয়াত 560 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST PWDৰ কেণ্ডিডেটে ইয়াত 310 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টটো কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে এই ধৰণৰ জবৰ আপডেট প্ৰতিদিনে পাই থাকিব পাৰে। ইয়াতে চিলেকশ্যন প্ৰচেছটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামটোত যদি আপুনি কোৱালিফাই কৰে, আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছতে আপোনাৰ এটা মেৰিট লিষ্ট মাৰি দিব। যিহেতু আপোনাৰ চিলেকশ্যন প্ৰচেছটো ফাৰ্ষ্টতে এটা ৰিটেন এক্সামেই হ'ব, বেলেগ আৰু একো নহয়। সেইটো যদি আপোনাৰ কাট অফত নাম পৰে, তেতিয়া আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰি ল'ব, নিজেই কৰি ল'ব। আপুনি ইয়াত কোনো ধৰণৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি DLEডটো আপুনি পাছ কৰিব লাগিব। যিহেতু গ্ৰেজুৱেট কৰি আপুনি DLEডটো যদি কৰি থৈছে, তেতিয়াও পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি 12 পাছ কৰি যদি DLEড কৰি থৈছে, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্টটোৰ ক্ষেত্ৰত আপোনাক ক'বলৈ গ'লে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। লগতে আপোনাৰ ছিগনেচাৰটো স্কেন কৰি আপলোড দিব লাগিব। আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ কাষ্ট চাৰ্টিফিকেট লাগিব, যিটো চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট লাগিব। বয়সৰ সময়সীমাৰ কাৰণে এটা বয়সৰ প্ৰমাণপত্ৰ লাগিব, যিটো আপুনি মেট্ৰিকৰ মাৰ্কশ্বিট আৰু বাৰ্থ চাৰ্টিফিকেট দি আপুনি বয়সৰ প্ৰমাণপত্ৰটো দিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো হৈছিলে আপোনাৰ 18 জুলাই তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 1 আগষ্টলৈকে লাষ্ট ডেটটো আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, 1 আগষ্টৰ তাৰিখলৈকে লাষ্ট ডেট আছে, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিবৰ কাৰণে। ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।